কৰিছ? কি করছি দেখা নেই পাচ্ছি? ইমান গৰম যে। হয় ছোৱালী, তোৰ নাম কিয় আৰু ক'ত থাক? हमार नाम अनामिका। हमार घर এইটা বাগানে। ও হয় নেকি? তোর कहाँ যাবার আছে যা, हमके उल्टा फुल्टा जिज्ञास नहीं करबি আৰু। ক'ত যাম সেইটো সুধিবৰ কাৰণেতো ইয়াত ৰখিছো। আচ্ছা, তহঁতৰ এই বাগানৰ অফিচ কোনফালে? এইটা রাস্তায় সিধা যা পাই যাবি। থ্যাংক ইউ। ও তার মানে তুই हमদের বাগানে নতুন সাপ লাগি? हे भगवान। May I come in, sir? Oh, yes, come. Thank you, sir. আহোঁতে কোনো অসুবিধাটো হোৱা নাই? নাই স্যার। তেন্তে অহাকালিৰ পৰা চাকৰি জইন কৰা, লগতে মানুহ দুজনো দিয়া আছে তোমাৰ ঘৰৰ কাম কৰিবলৈ। মাথো তুমি বাগানৰ কাম ভালকৈ কৰি যাবা। ওকে? ওকে স্যার। চাহটো খাবা না? ৰবি, স্যার তুমি কোনটো লাইনত থাকা? 12 নম্বরে। আচ্ছা, তোমালোকৰ লাইনত অনামিকা নামৰ ছোৱালী এজনী থাকে নেকি? হ্যাঁ স্যার, হাঁদের লাইনেই থাকে, হাঁদের কালীচরণ কাকার বেটি। ঠিক আছে, তুমি যোৱা। হাঁদের লাইনেই থাকে, হাঁদের কালীচরণ কাকার বেটি, হাঁদের কালীচরণ কাকার বেটি, হাঁদের কালীচরণ কাকার বেটি। ঐ ছোৱালী, ক'ৰ পৰা আহিলি? এই সাহেব,
মোকে ছোৱালী ছোৱালী নাই হাকাবি। তেন্তে কি ল'ৰা বুলি মাতিম? দেখ দেখ ধেমালি নে করবি। মোর একটা নাম আছে, অনামিকা। ঠিক আছে, আজিৰ পৰা তেনেহ'লে তোক নামকাৰী মাতিম। এতিয়া গাড়ীটোত তোক মোৰ ঘৰত নমাই দিম। না বাবা না, তুই ইতনা বড় মানুষ আর মই তোর সঙ্গে কি রকম যাব? মোতকৈ তহঁতেহে ডাঙৰ মানুহ। তহঁতেহে এই চাহগছবোৰ জীয়াই ৰাখিছ, যাৰ বাবে আমি দৰমহা পাওঁ। এইসব তুই কি বলছি? মই হলে বুঝে নি পাচ্ছি। বল এতিয়া গাড়ীটোত আহ। বাৰু অনামিকা, हाँ তহঁতৰ ঘৰত কোন কোন আছে? हमारे घरे অঁ, बाबा और মই। আৰু কোনো নাই? মা মই ছোট থাকতেই মরে গেল। মোৰ ঘৰৰ কথা নুসুধ নেকি? এই সাহেব গাড়ি রাখা তো, মই যাচ্ছি। হ্যাঁ এই সাহেব থ্যাংকু। चल गोरी चल गोरी चल 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 जाबो आयो अब राजी नहीं होले चल घर से भाग जाबो आयो अब राजी नहीं होले चल घर से भाग जाबो चल गोरी चल 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 जाबो आयो अब राजी नहीं होले चल घर से भाग जाबो आयो अब राजी नहीं होले चल घर से भाग जाबो बात से हम नहीं डराबो दुनिया के नीत से हम दूर चल जाबो हो हंसी खुशी सारा जीवन संगे बिताबो जन्म जन्म साथ नहीं छड़ाबो माया रे सुनने तो आयो अब राजी नहीं होले चल घर से भाग जाबो आयो अब राजी नहीं होले चल घर से भाग जाबो चाबो भगवान के साथी मन के अपन
बनाबो हो दूर कहीं जाके एक घर बनाबो कोनो नहीं वहाँ अपन प्रेम रखाबो माया रे सुन ले तो आयो अब राजी नहीं होले चल घर से भाग जाबो आयो अब राजी नहीं होले चल घर से भाग जाबो चल गोरी चल 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 जाबो आयो अब राजी नहीं होले चल घर से भाग जाबो आयो अब राजी नहीं होले चल घर से भाग जाबो आयो अब राजी नहीं होले चल घर से भाग जाबो নমস্কাৰ সাহেব সাহেব মোক বোলে হাগাইছিলি অঁ বহা ইয়াতে বহা হবে হবে হিয়াই ঠিক আছে এইকেইদিন কামলৈ কিয় যোৱা নাই নাই সাহেব এই কদিন আমার গায়ে ভাল নাই রাতে রাতে বোখার লাগে আর ছাতিটাও বহুত দরদ করছে ডাক্তৰক দেখালে নে নাই নাই দেখাই সাহেব ডাক্তৰক দেখাব লাগিছিল ঠিক আছে তুমি আমাৰ মেডিকেললৈ যাবা মই ডাক্তৰ বৰুৱাক তোমাৰ কথা কৈ দিম হ'ব হবে সাহেব আৰু তোমাৰ গাটো যদি বেছি বেয়া লাগে তেন্তে প্ৰেছক্ৰিপশ্যনখন অনামিকাৰ হাতত দি পঠালে হ'ব মই দৰৱ বনাই দিম হ'ব হবে সাহেব মই এখন যাই অঁ যোৱা
নীল নয়নী la 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 হেল্ল' কোনে ক'লে? অঁ ৰামু কাকা কোৱা, কি হ'ল ইমান ৰাতিপুৱাই ফোন কৰিলা যে? কি দেউতাৰ অসুখ কেতিয়াৰ পৰা? এ মনোকর্মা, তোকে একটা বাত বলবো বলবো বলছি ভুলাই যায় বলতে এলে। কি বাত বল না? বলবো না না বলতেই মন নাই যাচ্ছে। কি বাত নেই কি তোরা বলবো নাই বলবো হচ্ছিস? ওই অনামিকাকে বাত রে। আজকাল ওকে কিরকমে দেখায়, একদম মুখ সুখ সব শুকনা শুকনা দেখায়। এই মা আমিও দেখি। তোরা যে বলো গায়ে আছে। তোরা বাদ করতে থাকবি না পাতা তুলবি? তুলছি তো, মানুষ হাতে কাম করুন বাতে কাম করে। হাতের হাত যেরকম চলে মুখ भी ওরকম চলে। হ্যাঁ পাতল পাতল তুলছি। নে মিনা, তোরা কার বাদ বলতে রহি? বললে সে তো তাই খেসড়ায় যাবি। এখন তো না হবে। এইগুলা বাদ ঠিক নাই হচ্ছে, ইয়ার বিচার হতে লাগবে। কার দিকে कर লাগে কে জানি? কার হবে কার? সাহেব সঙ্গে তো ঘুরতে রহে। পাপা কেতিয়াৰ পৰা গা বেয়া? এতিয়া অলপ ভাল পাইছেনে? হঠাতে কালিৰ পৰা গাটো বেয়া। ৰামু কাকা, কালিৰ পৰা গা বেয়া অথচ ডক্তৰক খবৰ দিয়া নাই কিয়?
ছাৰে ডক্টৰ মাতিব নালাগে বুলি ক'লে। প্ৰদীপ, ডাক্তৰ মাতি একো লাভ নাই। মই তোক ডাঙৰ কথা এটাৰ কাৰণেহে মাতি পঠাইছিলো। কোৱা পাপা। সৰুৰে পৰা মই যি পাৰিলো তোক দিলো। তোৰ কোনো ক্ষেত্ৰতেই একো অভাৱ অনুভৱ কৰিবলৈ দিয়া নাছিলো। আজি তোৰ পৰা মই এটা বস্তু বিচাৰিছো। কোৱা পাপা, তোমাক যি লাগে মই দিম। ৰামু, ৰুমিক মাত। তইতো জানই প্ৰদীপ, মই আৰু ৰুমিৰ দেউতাক খুব ভাল বন্ধু। মই এই বন্ধুত্বক সম্বন্ধত ৰূপ দিবলৈ বিচাৰিছো। আৰু ৰুমিও তোক খুব ভাল পায়। পাপা। প্ৰদীপ দা, মই আপোনাক বহুবাৰ ক'বলৈ চেষ্টা কৰিও ক'ব পৰা নাছিলো। কিন্তু পাপা, তই মোৰ কথা ৰাখিবিনে? পাপা, মই কথা দিছো পাপা। ৰুমি, এইফালে আহাচোন। মই মোৰ বোৱাৰীজনী একেলগে এবাৰ চাওঁ। পাপা, 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 আচ্ছা, আজি ক'ত ক'ত কাম চলিছে? ছাৰ, ছেক্টৰ 4, 5 আৰু 9ত আমাৰ প্লাগিঙৰ কাম চলি আছে। শইকীয়া, হয় ছাৰ। গৰম অলপ বেছি পৰিছে, হয়, প্লাণ্টেশ্যন শ্বিফ্ট কৰি দিয়া। হ'ব ছাৰ। আৰু লেবাৰক ৰাতিপুৱা 5টাতে মাতি দিবা। হ'ব ছাৰ। আৰু এটা কথা, আমাৰ পানীবিল ডিভিজনৰ চৌধুৰী যোৱা 20 তাৰিখে ৰিটায়াৰ হৈছে, গতিকে তালৈ আপোনালোকৰ কোনোবা এজন যাব লাগিব। ছাৰ, তালৈ প্ৰদীপ বৰাকে পঠিয়াই দিলে ভাল হ'ব নেকি? তেখেতৰ এনেও আমাৰ ইয়াত লেবাৰসকলৰ লগত বেছি হলিগলি হৈছে, গতিকে আমাৰ কাম কৰাত কিছু হেম্পাৰ হৈছে। অঁ, আপুনি ঠিকেই কৈছে। কথাটো ময়ো মন কৰিছোঁ। এই সন্দৰ্ভত MD ছাৰৰ লগত ডিছকাছ কৰিব লাগিব। বাৰু আপুনি এতিয়া যাওক। হ'ব ছাৰ। अनामिका, हाँ और केतो रोज रोज आसरा देखबी? हमके लागছে साहेब आरो নাই আসবে। ওয়া টেস্টফার भी होचे बोले শুনছি। নাই পিঙ্কি, এরকম নাই বলবি। আমার পুরা বিশ্বাস আছে সাহাব जरूर আসবেক। তুই আমার কথা মান। চল ঘর চল। আজকাল দুনিয়াটাই মতলবী হয়ে গেল। প্রেম প্রীতি এই সব খুব কম সময়ের একটা জরুরত পুরালো তো ভুলালো, সাহেবেও তোকে ভুলাই গেল। আজ হয়তো বেলেগের সঙ্গে শাদি করে সুখে শান্তি আছে। তো দেরি হসে যদি যা, কিন্তু সাহেবের বিষয়ে এরকম নাই বলবি। উহার উপরে আমার পুরো বিশ্বাস আছে। যাকে তুই অত বিশ্বাস করি ওই তো তোকে এরকম করে ছাড়লো। তুই থাকলে থাক, আমার দেরি হচ্ছে, আমি যাই। এনো তোর সাথে থাকতে এলে বা মানা করে। পিঙ্কি, পিঙ্কি, আরে ভাই, আজ তোর সবাই একে সঙ্গে আসলি যে, কি হলো? আয় বস, আয়। আমরা তোর ঘরে বসতে নাই আছি যে।
তো বলে কাহো যাবি নাকি? যাবি মানে তোর ঘরে আসলি, লোকের পাপ ঘরে পস্তারে লাজ নাই লাগছে? লোকের বাপ, এসব তোরা কি বলছিস? দেখলি দেখলি জানে কোনো এই অনজান বনছে। তোর বেটিকে পুছ কার কলসি বহে রেখেছে। अरे हमरो बेटी बहन है यार संगे हम सबार बेटी बहन के बर्बाद होते ना দিব না। কত সুন্দর আমি বললি আমার বেটার বহু বনা বলে করে, তখন তুই কি বললি? বয়স নাই হয়েছে, বয়স নাই হয়েছে। বয়স নাই হওয়াকে কি হইল? বেটি 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 এইসব এইসব মই কি শুনছি? এসব সব ঝুট হয় বলে করে বলে না বেটি। হে মা বলে দে না, বলে দে, এদেরকে বলে দে। मोके माफ कर दे बाबा, मुई सच्ची माँ बनते जाची। हे भगवान, আমার বেটিকে পালন করতে আমার কাম হয়ে গেল। আরে ছোট সে তুই জনটা খুঁজলি ওইটাই দিলি, কিন্তু আজ তোকে মই কি দিতে নাই পারি বেটি, যে তুই সবার সামনে মোর মাথা নিচু করে দিলি বেটি। বল না। बाबा যা উঠে যা, আজ সে তোর বাপ মরে গেল আর মোর কানে বেটি মরে গেল। যাও बाबा मुझे मार कर दे, बाबा बाबा मुझे मार कर दे, मोर তোর মুখ দেখতে না বুঝি। যা দাদা দেখ তো দেখ, হরিণটা নতুন রকম লাগছে। রাস্তা বলাইলো কি জান? अरे नतून पुराना से की मतलब, हमदर के तो मांस से मतलब है। রাস্তা বুলালো যে চল আমরা দেখাই দিব। শিকার ধরবার সময় হাল্লা করতে না পায়। চল अरे चल गोरी ले जाओ तो के मर गाँव। अरे चल गोरी ले जाओ तो के मर गाँव। जाने दे मोके, छोड़ दे मोके। छोड़े दिबो? हाँ? छोड़े दिबो? हाँ? ए, सावधान, छोड़ दे। जा, 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 जा।
যা ছেড়ে দিলি যা 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 তোর इतना सुंदर चेहरा था हमके एक बार खाते नहीं दीदी तो काके दीदी जाते दे मुझे आजा रानी आजा आजा गाने लग जा छड़दे बोलছি না ওই ডাক্তার আরে এতলা কষ্ট না দৌড়াই দৌড়াই ধরন সিগার ছেড়ে বলি কি তোর কাম লাগে पेशेंट के बेजी दवाई दिया और এটা তো हमদের पेशेंट यार दवाई बेजी हमरा দিব যখন দরকার হবে তখন তোকে হাঁকাবো না পুরানো মাছ পিছে বেটি ও বেটি আরে মই খোয়া দোয়া করলি কাম যাতে ওলাই গেলি আর তুই এখন তো ঘুমায় নাই উঠেছি হ্যাঁ আরে এখন তো তুই ছোট হয় নাই কি নহয় বড় হয়ে গেলি কাল পরশু কারো ঘরে শাদি দিয়ে দিব আর শাদি দিলে তখন ওদের ঘরে যায় যদি তুই এরকম ঘুমায় থাকবি তো শ্বশুর ঘর সে খেদানি পাবি এমনি শুনছিস না বেটি এ বেটি তুই চলে গেলি হতো সদায় বেটি মই তোকে খুঁজে দেবো গা ভাল লগা নাই নেকি নাই ঠিকে আছো নহয় তোমাৰ কিবা এটা হৈছে নহলে তুমি ইমান মন মাৰি নাথাকা কোৱা না কি হৈছে ৰুমি মোৰ একো নোহোৱাকৈ তোমাক কি হৈছে বুলি কওঁ তুমি এতিয়া শুই থাকা পুৱা সোনকালে উঠিব লাগিব আৰু টোপনি ক্ষতি কৰা এইখিনি সময়ত তোমাৰ কাৰণে বেয়া
কি দেখছিস? যা, তোদের কাম নাই এখানে কি? কে দেখছে? যা, সব তো তোদের কারণে হলো। তোদের কারণে আমার বেটিটাকে ঘর থেকে খেদায় দিলি। এখন শান্তি হলো, সবার শান্তি হলো তোদের। আরে, ছোট থেকে পুরো মরমে ডাগরডি জল করে দিলি। আমার এই দুনিয়ায় কে আছে বলতো? এখন দিদি, মই তোদেরকে কি রকম ধন্যবাদ দিব ভাবে নাই পাচ্ছি। যখন নিজের বাপে আমাকে ঘর से बाहर করে দিল, সমাজে আমাকে ঘৃণ করলো, তখন তোরা আমাকে আশ্রয় দিলি। আরো সাহেবের প্রেমের প্রতীকে এই সংসারে মুক্তি খালি। কি বললি? এটা সাহেবের ছানা? हाँ, इतने दिन हमें साहेब बदनाम होबे बोले करे यार बापे नाम लुकाए राखी छिली। दीदी, हमें यार नहीं बचबो। तोरा हमके आज एक कथा देते लागबे, देवे ना दीदी? ওরকম কেলে বলছি? তুই ভালো হয়ে যাবে না? नहीं दीदी, तोरा हमार छानाटाके अपन खूने रकम बड़ो करते राखबे, उहार बापे रकम बड़ो मानुष बनाते राखबे। तोरा तोरा कथा दे सर, हमी তোদেরকে হাত জোড় করছি। আমরা কথা দিছি, আমরা ছোয়াটাকে ডাঙর দিগল করব আর ইয়াকে ডাঙর মানুষ বানাবো। ভাইঘৰ কি লিখন। কালীচৰণকো ডাক্তৰে ভাল চিকিৎসা কৰি জীয়াই তুলিলে আৰু ডাক্তৰৰ ঘৰতে থাকিবলৈ দিলে। अंकल अंकल रजत कहाँ गेल? आंचल संग खेलते जाय छे। हमें भी जाऊ। देखो ना देखो ना देखो ना देखो এলো এনে দেখা না দেখো না না দেখো। ঠিক আছে হব হব, কিন্তু তো প্রথমে চকু মুন্দিব লাগিব, হ'ব নে? চকু মুন্দিম। চকু খুলো নে? খুল। আরে করণ দা, দেখিলি ৰজতৰ ডাবল এক্টিং? দেখিলি তোক মই কেনেকৈ ছবিলো? এতিয়া ক মোৰ ছবিখন কেনেকুৱা লাগিছে? বহুত ধুনীয়া লাগিছে।
আচলৰ ওপৰত চকু দিয়াটো তোৰ দূৰৰে কথা তাই চাহটোকো যদি চাবলৈ চেষ্টা কৰ তোৰ এই চকু দুটা কাঢ়ি আনি বুজিছ বাদ দে ৰজত বাদ দে সিহঁতৰ লগত কাজিয়া কৰি একো লাভ নাই এটা কথা তইও জানি ল মোৰ এই চকু দুটা তোৰ দৰে যাৰ যাৰ নহয় ৰজত দা বাদ দিয়ক না এইবোৰ সৰু কথা বলক ইয়াৰ পৰা যাওঁ আমি না আচল তোমাৰ কাৰণে সৰু হলেও মোৰ কাৰণে এইটো বহুত ডাঙৰ কথা জানো ই কি কয় থানাত কোন আছে ঐ তই কাৰ পাৰ্মিশ্যনত সোমালি ওলা বুলি কৈছে নহয় ওলা এতিয়া ক মে আই কামিং ছাৰ মে আই কামিং ছাৰ য়েছ কাম থানাত কোন আছে সাব ইন্সপেক্টৰ কোন আছে ঐ তই এটা ডায়লগ শুনিছ না নাই বাঘ নাথাকিলে শিয়ালে ৰজা আৰু এই থানাত অচি এছআই নাথাকিলে ময়ে চব আৰে কি আছে ক না কিমান চুৰ ডকাইতক ধৰি আনি এই লকআপত ভৰাই থলো কিন্তু এটা কথা ঠিক গাড়ীত তেল ভৰাবলৈ লাগিব মই কিন্তু তেল নভৰাম মই যিমান চুৰ ডকাইত আৰু তোৰ দৰে হাৱলদাৰক তেল বাহিৰ কৰি দিম মোৰ নাম অৰ্জুন তাঁতী ইন্সপেক্টৰ অৰ্জুন তাঁতী নমস্কাৰ ছাৰ আহক ছাৰ ছাৰ আহক আহক ছাৰ নাই নালাগে এছআই ক'ত গ'ল বাগানত আন্দোলন হৈছে তালৈ গৈছে ছাৰ তেওঁ আহিলে কবি এই এৰিয়াৰ চুৰ ডকাইত আৰু চাৰা ভাটিৰ হিচাপ লাগিব হ'ব ছাৰ আৰু শুন থানাত অভদ্ৰামি কৰিলে তোক 2 লাঠি লগাই পিঞ্জৰাত ভৰাই থৈ দিম হ'ব ছাৰ মানে নহ'ব ছাৰ মানে আৰু কেতিয়াও ভুল নহ'ব ছাৰ এই কৰন্দা আপুনি কি ভাবি আছে একো নাই ভাবা আপুনি কিবা চিন্তা কৰি আছে কি চিন্তা কৰি আছে মোক ক'বই লাগিব কৰন্দা এই একো চিন্তা নাই কৰা ঠিক আছে আপুনি চিন্তা কৰা নাই যদি মই যাওঁ আপুনি ভাবত থাকক মই ঘৰলৈ যাওঁ এই আতল শুনা না ভাই ৰবা না নুশুনো মইনো কোন বেলেগৰ কথা শুনিবলৈ এই বেয়াই পালা নেকি নাপাম কিয় আপোনাক এনেকৈ বহি থকা দেখিলে মোক দুখ নালাগে নেকি আচ্ছা বাবা আচ্ছা এতিয়াৰ পৰা মই হাঁহিয়ে থাকিম হ'বতো आजकल कर चौड़ी मनक बड़ी रे स्टाइल हिल उठल जूता पिंधे कमर के लचकाए आजकल कर चौड़ी मनक बड़ी रे स्टाइल हिल उठल जूता पिंधे कमर के लचकाए आजकल कर चौड़ी मन रे छोड़ा पीछे जाए चौड़ी मनक देख के चौड़ा री दिया
चले छोड़ा पीछे जाए चौड़ी मनक देख के चौड़ा री दिया लाल पिता बिनी ऊपर बड़ा रे झलकाय सचल बुझल काम के ये है तो बिगड़ा है लाल पिता बिनी ऊपर बड़ा रे झलकाय सचल बुझल काम के ये है तो बिगड़ा है आजकल कर चोरी मन देखा भाई मान नया नया जुग के है नया रे फैशन काजे दुनिया अलग देखा भाई मान नया नया जुग के है नया रे फैशन जींस पिंधे करी नहा दीती के ललचाए नया नया चकोड़ा कर मन उदिया जींस पिंधे करी नहा दीती के ललचाए नया नया चकोड़ा कर मन उदिया आजकल कर चोरी मन रे आजकल कर छोड़ी मन के बड़ी रे स्टाइल हिल उठल जूता पिंधे कमर के लचका है आजकल कर चोरी मन के बड़ी रे स्टाइल हिल उठल जूता पिंधे कमर के लचका है आजकल कर चोरी मन रे কৰণ পৰীক্ষাত ইমান ভালকৈ পাছ কৰি ইয়াত আহি অকলে অকলে বহি আছ যে তোৰ কি হৈছে নাই একো নাই হোৱা তই মিছা কথা কৈছ মই জানো তোৰ কিবা এটা হ'লেহে ইয়াত অকলে অকলে আহি বহি থাক কি হৈছে কচোন বৰ্তমানতে একো নাই হোৱা ভৱিষ্যতে কি হ'ব তাকে চিন্তা কৰিছো মানে মই একো বুজা নাই চা বিজয় মোৰ নিচিনা ল'ৰা এটাই পৰীক্ষাত ভালকৈ পাছ কৰিলে কি হ'ব চাকৰি পাম জানো আৰু এতিয়া ঘৰ গৈনো কি কৰিম ব্যৱসায় কৰিবলৈ টকা নাই খেতি কৰিম বুলিলেও মাটি নাই এইবিলাক চিন্তা কৰি কৰি মাথাটো বেয়া হৈ গৈছে তাতে আৰু এই আচলজনী এতিয়াহে বুজিলো ৰহি গছৰ উৰটো ক'ত আছে ঐ তই তাইক য়েছ বুলি কৈ নিদিয় কিয় ভাল পঢ়া লিখা ভাল ঘৰৰ ছোৱালী আৰু তইতো তাক ভাল পাও মানুহে কিবা বস্তু পছন্দ কৰিলে নাপায় আচলৰ মা দেউতাই তাৰ বন্ধু হিচাপে মোক যিমানেই ভাল পায় সিমানেই মৰম কৰে যেতিয়া নেকি আমাৰ এই সম্পৰ্কৰ কথা গম পাব সিমানেই বেয়া পাব কিয় কাৰণ মই হৈছো বাগানৰ ল'ৰা চাকৰিও নাই খেতি কৰিম বুলিলে মাটিও নাই কিন্তু এইবিলাক মই একোৱেই চিন্তা কৰা নাই কাৰণ মই বেলেগ কথা এটা কাৰণেহে তাইৰ পৰা আঁতৰি থাকিব বিচাৰিছো কি কথা তই একো কথা চিন্তা নকৰিবি এই মেনেজ মাষ্টৰে কাক কেনেকৈ মেনেজ কৰিছে তই চাই থাক আচল তুমি মোক ভাল পাব নোৱাৰা কিন্তু কিয় মোৰ ওচৰত কি নাই আপোনাৰ ওচৰত সকলো আছে তথাপি মই আপোনাক ভাল পাব নোৱাৰো তুমি মোক আজি ক'বই লাগিব তুমি মোক কিয় ভাল পাব নোৱাৰা ৰজত দা
মই আন কাৰোবাক ভাল পাওঁ। কি হ'ল পৰন্দা? মই মন কৰিছো আপুনি মোৰ পৰা আঁতৰি আঁতৰি থাকিব ধৰিছে, ভালকে কথাও নাপাতে। আপোনাৰ হৈছে কি হা? মোৰ কিবা ভুল হৈছে যদি খোলা খুলি নকয় কিয়? মোৰ পৰা দূৰত থাকি মোক কিয় এনেকা শাস্তি দিছে? আচল তোমাৰ মোৰ আকাশ পাতালৰ পাৰ্থক্য। তুমি মোৰ লগত মিলা মিছা হোৱাটো সমাজে ভাল নাপায়, আৰু সেইকাৰণে তুমি মোৰ পৰা আঁতৰি থকাটোৱে ভাল। মই আপোনাৰ পৰা আঁতৰি থাকিব নোৱাৰো কৰন্দা। মই আপোনাক ভাল পাওঁ। কিন্তু মই তোমাক ভাল নাপাওঁ, মই তোমাক ভাল পাব নোৱাৰো। কৰন্দা আচল তোমাক নাপালে মোৰ কি অৱস্থা হ'লহেঁতেন, কি যে কৰিলো হয়। কি কৰিলা হয়? মদ খাই নিজকে ধ্বংস কৰিলাহেঁতেন, নহ'লে আত্মহত্যা। নাই নাই, কাৰণ তুমি মোক যিমান ভাল পোৱা মোৰ মা দেউতাই মোক সিমানেই ভাল পায়, আৰু মই তেওঁলোকক নিথোৱা কৰিব নোৱাৰো। কিন্তু এটা কথা ঠিক, তোমাৰ অবিহনে মোৰ জীয়াই থকা আৰু নথকাৰ মাজত পাৰ্থক্য একো নাথাকিলহেঁতেন। তোমাক নাপালে হয়তো মোৰো একেই অৱস্থা হ'লহেঁতেন। তোমাৰ মোৰ কথা বিশ্বাস হোৱা নাই? নাই হোৱা। সেই মেনেজ মাষ্টাৰ তোমাক মেনেজ কৰিলে বুলিহে, নহ'লতো তুমি। আচ্ছা কোৱাচোন, তোমাৰ সেই সপোন কৰজন কোন আছিল? কোন হ'ব আৰু? তোমাৰ এই প্ৰাণৰ সখা কৰণ। কি তুমি কৰণক ভাল পাইছিলা, আৰু সেই তোমাৰ নিচিনা এজনী ছোৱালীক চইচ নকৰিলে? সিও এটা জধা মূৰ্খ। অৱশ্যে সকলোৱে যদি এজনীকে ধুনীয়া দেখে, তেতিয়া দেখে তোমাৰো সেই দ্ৰুপদী দশাই হ'ব। যা অসভ্য কৰবাৰ। এই তুমি মোক সঁচাই ভাল পোৱা নে? তেনেকৈ নহয়, ভালকৈ কোৱা না। ৰিয়েলি আই লাভ ইউ। এবাৰ অসমীয়াত কোৱা না। ইংৰাজী মই নাজানো, ইয়াৰ কৰো নকবি, হিন্দীও মই নুবুজো। আই লাভ ইউ নকবি, ইংৰাজী মই নাজানো, ইয়াৰ কৰো নকবি, হিন্দীও মই নুবুজো। খুলি কবি তই মোলে আহিবিনে, পুৰে জীৱন তই মোৰ হৈ থাকিবিনে, কলে তোৰে মোৰে জোৰা হ'ব পাব, জোৰা মিলন হ'ব যুগমীয়া। মই গাঁৱলীয়া ডেকা, আই লাভ ইউ নকবি, ইংৰাজী মই নাজানো, ইয়াৰ কৰো নকবি, হিন্দীও মই নুবুজো।
উঠত নঘঁহিবি বিলাতী ৰং গৰম চুৰি ললে লাগিব মৰম এৰিব লাগিব মিনি স্কাৰ্ট পিন্ধিব লাগিব পাতৰ এসাজ উঠত নঘঁহিবি বিলাতী ৰং গৰম চুৰি ললে লাগিব মৰম ৰঙত ৰঙা জনী হবি অ মইনা তাতে লবি উৰণি টানি I love you নকবি ইংৰাজী মই নাজানো প্যাৰ কৰো নকবি হিন্দীও মই নুবুজো টেঙাৰে তুলিবি টেঙেচিয়াক বাৰীৰে খুতুৰা ঢেকীয়া শাক তৰা পাতে কাটি পাতত দিবি চুচা মাৰি অনা দৰিকণা মাছ টেঙাৰে তুলিবি টেঙেচিয়াক বাৰীৰে খুতুৰা ঢেকীয়া শাক তৰা পাতে কাটি পাতত দিবি চুচা মাৰি অনা দৰিকণা মাছ তাৰে জুতি লগাই খাবি অ মইনা মৰম লগা জনী হবি I love you নকবি ইংৰাজী মই নাজানো প্যাৰ কৰো নকবি হিন্দীও মই নুবুজো খুলি কবি তই মোলে আহিবি নে অ উৰে জীৱন তই মোৰ হৈ থাকিবি নে কলে তোৰে মোৰে জোৰা হ'ব পাব জোৰা মিলন হ'ব যুগমীয়া মই গাঁৱলীয়া ডেকা মই গাঁৱলীয়া ডেকা মই গাঁৱলীয়া ডেকা এক্সকিউজ মি আপুনি ইয়াতে থাকে নেকি ইয়াতে নহয় তাৰমানে কি আমি এই অঞ্চলৰ কথাটোকে সুধিব বিচাৰিছো হয় কওকচোন মানে আমাৰ বাইকখন বেয়া হ'ল ওচৰত ক'ৰবাত গেৰেজ পাম নেকি অলপ আগত গ'লেই পাব থেংক ইউ কি হ'ল ভাগ হৈ গেলি যে তোৰ যে আৰু কথা নাই চল 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 গাড়ী ঠেল ঠেল হেল্ল' হেল্ল' কোনে কৈছে জনি স্পিকিং नंबर लागे जाছে কিতাম এই মোবাইল এক যদি তো টাওয়ার সাওয়ারি যে করবি তো খতম করে দিব হ্যাঁ দেখ কোনো ডিস্টার্ব না দিবি হ্যালো জনিতা নেকি মই গৰিয়ে কৈছো হ্যাঁ আমার সারের ছড়ি হেল্ল' ও গৌৰী ও ভজি নহয় মানে মেডাম ছাৰ আছে নাই আছে আছে 2 লাঠি লাগাই কিনে কি কব নহয় মানে আজি 1 নম্বৰ ঘাটত হাতিয়াৰ পাৰ হ'ব ছাৰক এই কথাটো জনাই দিব ছাৰক কৈ দিম মই কথাটো ঠিক আছে
गड़ी तो यहाँ हाँ हम ही আমি জানতেছিলি তুই আমি হাকালে নাই আসবি দেখলি তোকে কিরকম বুর্বক বানাই দিলি আরে তুই ফিরে তো ওকরা কোন মানুষ এটা সময় হাতিয়ার পার করে আর ওই কারণে এই নাটক যদি আমি গুলি করে দিতি তবে কি হতো ভালে হতো মরে যেতে তোর বিনা পল পল তোর পে মরাতে একেবারে মরে যেতে তুই এগুলা কি উল্টা পুল্টা বলতে আছি গরি হ্যাঁ আমি আর তোর বিনা থাকতে নাই পারবো তুই মোকে কবে লাগবি আজ বলতেই লাগবে দেখ এখন আমার ডিউটি চলতে আছে আমি যাই তুই ডিউটি করতেই থাক তুই মোকে ভুলাই যা আর আমি তোকে ভুলাই যাব যখন সে তোই গরি মরম দিতে শুরু করলি যখন সে তোই গরি মরম দিতে শুরু করলি মইকে সে बताबो दिल चीर के देखाबो दिया तड़पेला मोर प्राण ओ मुरे देहा जान ও মুরে মরম জান এই ভাদরে গলেই যাব কে জান ও মুরে দেহা জান ও মুরে মরম জান এই ভাদরে গলেই যাব কে জান তোর কথা ভাবি ভাবি দিনে রাতে গো বসে থাকি তোর কথা ভাবি ভাবি দিনে রাতে গো বসে থাকি दिल के समझाओ ना मैं कितना बुझाओ ना कौन बात मोर नहीं बुझे दिल ना दा ओ मुरे देहा जान ও মুরে মরম জান এই ভাদরে গলে যাব কে জান তোরে বিনা কাঁদে জিয়া কহি কহি কে পিয়া পিয়া তোরে বিনা কাঁদে জিয়া কহি কহি কে পিয়া পিয়া মই কাকে बताबो पिया काके सुनाबो যাব কে জান আঙ্কুল পালেহি আপোনালোক পালেহি আঙ্কুল এই মোৰ মা আৰু দেউতা নমস্কাৰ নমস্কাৰ আরে চল কোকে দেখা
তাৰপিছত আপোনালোকে বহক মই চাহ কৰোঁ আন্টি আপুনি বহক না আজি মই চাহ কৰোঁগৈ আজি মোৰ ছোৱালীয়ে চাহ বনাই খুৱাব আচ্ছা ৰজা অলপ পাকঘৰটো দেখুৱাই দিয়া হ'ব দাদা মানে তাতি আজিকালি ল'ৰা ছোৱালীৰ মনৰ কথা ধৰিবই নোৱাৰিহে ইহঁত হালে যে ইজনে সিজনক ভাল পায় সেই কথাটো মই গমেই পোৱা নাছিলো ইও আমাক কোৱাই নাছিল নহয় কালি দেউতাকে সোধাতে এতিয়া আপুনি কথাটো কি চিন্তা কৰিছে মইনো আৰু ক'বলৈ কি আছে ইহঁত দুয়ো লিখা পঢ়া কৰা যেতিয়া নিজৰ ভাল বেয়া নিজেই বুজি পায় আৰু আমিও আজিৰ যুগত এই জাত পাতৰ বিভেদক খামুচি ধৰি থাকিলে হ'ব জানো আমি মুঠতে সিহঁতৰ শান্তিটোৱে বিচাৰিছো এইখন ফটো কি হ'ল আপুনি আচৰিত হৈছে যে অনামিকাৰ ফটো ইয়াত কিয় আপোনালোকৰ ঘৰৰ লগত আমাৰ সম্পৰ্ক হ'বলৈ গৈছেই যেতিয়া আপোনালোক দুটামান কথা ক'বই লাগিব ৰজত আচলতে মোৰ নিজৰ সন্তান নহয় ভগৱানে আমাক নিজৰ সন্তান নিদিলেও এই অনামিকাই ৰজতক হাতত তুলি দি এই পৃথিৱীৰ পৰা বিদায় মাগিল কি ৰজত অনামিকা ল'ৰা হে ভগৱান তুমি এয়া কি পৰীক্ষা লৈছা অনামিকাকো মোৰ ওচৰৰ পৰা আঁতৰাই লৈ গলা আৰু আচলৰ মাককো কাঢ়ি লৈ গলা ৰজত মোৰে সন্তান ডাক্তৰ তাতি এইবিলাক আপুনি কি কৈছে মই সঁচাই কৈছো ডাক্তার বাবু সাহেব ঠিকই বলছে এই ফটোটা আমার বেটিরই লাগে কিন্তু এই বাত মই তোদের কাছে লুকাই রাখিছিলি মই সকলো কথাই শুনি আছিলো মা বাবা আৰু বৰা সাহেব মোক সাহেব বুলি নকবি ৰজত মোক তো এবাৰ দেউতা বুলি মাত তই আহিলি তই মোক কি বুলি ভাবিছিলি তোৰ আৰু আচলৰ ভাল পোৱা কথা মই কি নাজানো ৰজত তই এইবিলাক কি ক'ব বিচাৰিছ তই চুপ থাক মই ভালদৰে জানো তহঁত দুয়োটাই দুয়োকে এতিয়াও ভাল পাওঁ এইফালে বুলি কৈছো নহয় লাজ কৰিব নালাগে তই মোৰ ভনী আচলক বিয়া কৰাব লাগিব ৰজত তই মোক ক্ষমা কৰি দেও ভাই